অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ। আজি মুঠ 24টা প্ৰশ্ন 24 কুৱেশ্যনছ 24টা প্ৰশ্ন আজি আমি আপোনালোকৰ যোগেদি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়ালৈ আৰু অসমৰ ৰাইজৰ মাজলৈ আমি দাঙি ধৰিব খুজিছোঁ। এইকাৰণে যে মোদী ডাঙৰীয়া অহা 23 তাৰিখে, কালিলৈ 22 তাৰিখ, পৰহিলে অহা 23 তাৰিখে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া অসমলৈ আহিব। আমি অসমলৈ অহাৰ কাৰণে ভাল পাইছোঁ, আমি কেতিয়াও বেয়া নাপাওঁ। কিন্তু তেখেত অসমলৈ আহিব, কিন্তু আমি প্ৰশ্ন কৰিব খুজিছোঁ যে তেখেতক মনত পেলাই দিব খুজিছোঁ যে অসমৰ প্ৰতি বিজেপি চৰকাৰে আৰু মোদী ডাঙৰীয়াই কেনেধৰণে অন্যায় কৰিছে, অসমৰ প্ৰতি তেওঁলোকে কেনেধৰণে প্ৰবঞ্চনা কৰিছে, সেই কথাখিনি আমি আপোনালোকৰ যোগেদি মনত পেলাই দিব খুজিছোঁ। প্ৰথমতে মোদী ডাঙৰীয়াক আৰু বিজেপিক আমি ধন্যবাদ জনাওঁ যে তেওঁলোকে এনেকুৱা এখন পথাৰত মোদীৰ সভাখন পাতিবলৈ লৈছে। সেইখন হৈছে শিৱসাগৰৰ জেৰেঙা পথাৰ। জেৰেঙা পথাৰ আপোনালোকে জানে যে অসম বুৰঞ্জীত জেৰেঙা পথাৰ হৈছে এখন ঐতিহাসিক স্থান। এই ঠাইতে অসমীয়া জীয়ৰী, অসমীয়া বোৱাৰী জয়মতী, যি সতী উপাধি পাইছে, সতী জয়মতীয়ে নিজৰ স্বাভিমান ৰক্ষা কৰিবলৈ, নিজৰ স্বামী ক'ত আছে তাৰ সম্ভেদ নিদিয়াৰ কাৰণে তিল তিলকৈ চাওডাঙৰ হাতত চাবুকৰ কোব খাই খাই তিল তিলকৈ মৃত্যুবৰণ কৰিছিল, একমাত্ৰ অসমীয়াৰ স্বাভিমান ৰক্ষা কৰিবলৈ আৰু সত্য প্ৰতিষ্ঠা কৰিবলৈ। আৰু যে এই যে অসমীয়া জাতিৰ যিটো গৌৰৱ, যে মই নকওঁ, মই মোৰ স্বামীৰ অপকাৰ হোৱা, মোৰ জনগণৰ অপকাৰ হোৱা কথা মই নকওঁ, এই যিটো স্বাভিমান, সেই স্বাভিমানৰ প্ৰতীক আছিল সতী জয়মতী। কিন্তু মোদী ডাঙৰীয়া সেই তেনেকুৱা এখন পথাৰত, জেৰেঙা পথাৰত এই ৰেলী, এই যিটো সমাৱেশ তেখেতে কৰিবলৈ লৈছে, আমি প্ৰথমেই প্ৰশ্ন কৰিব খুজিছোঁ তেখেতক যে এই সতী জয়মতীৰ যিটো ত্যাগ, যিটো তেওঁ সত্য, যিটো স্বাভিমান, তেওঁ সেই স্বাভিমানক মোদী ডাঙৰীয়াই অপমান কৰা নাইনে? তেওঁ অপমান কৰা নাইনে? তেওঁ অপমান কৰিছে। কেনেকৈ অপমান কৰিছে? যে বিগত তেওঁৰ 6 বছৰীয়া কাৰ্যকালত আৰু সোণোৱাল ডাঙৰীয়াৰ এই 4.5 বছৰীয়া, 5 বছৰেই বুলি ক'ব পাৰি, এই 5 বছৰীয়া কাৰ্যকালত অসমৰ মানুহে মাত্ৰ পালে প্ৰতাৰণা, প্ৰবঞ্চনা, তাৰ বাহিৰে কিন্তু অসমৰ মানুহে একো নাপালে। আজি সেইকাৰণে আমি মোদী ডাঙৰীয়াক প্ৰশ্ন কৰিব খুজিছোঁ যে তেখেতে যে অসমলৈ আহিছে, আমি ভাল পাইছোঁ, স্বাগতম কৰিছোঁ, কিন্তু লগতে আমি তেখেতৰ পৰা এই কথাও জানিব খুজিছোঁ যে আপুনি অসমক কি দিলে, যে উত্তৰ পূৰ্বাঞ্চলৰ ঔদ্যোগিক উন্নয়নৰ কাৰণে কংগ্ৰেছ চৰকাৰৰ যিটো এটা বলিষ্ঠ পলিচি আছিল, নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰিয়েল এণ্ড ইনভেষ্টমেণ্ট প্ৰমোশ্যন পলিচি, নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰিয়েল এণ্ড ইনভেষ্টমেণ্ট প্ৰমোশ্যন পলিচি, এই পলিচি আপুনি বন্ধ কৰি দিলে। আজি আপুনি কওক, এই পলিচি বন্ধ কৰি দিয়াৰ পিছত অসমত কি নতুন উদ্যোগ আপুনি আনিলে? কোনটো নতুন উদ্যোগ আপুনি অসমলৈ আনিব পাৰিলে? কোনটো মেগা প্ৰজেক্ট আপুনি অসমত দিলে? এই 4.5 বছৰত এই পলিচি আপুনি বন্ধ কৰি, কিন্তু কংগ্ৰেছ চৰকাৰ থাকোঁতে এই পলিচিৰ অধীনত আমি অসমত বিভিন্ন ধৰণৰ ঔদ্যোগিক বিকাশ কৰিবলৈ সক্ষম হৈছোঁ। মোদী ডাঙৰীয়াৰ পৰা প্ৰথমে আমি এই প্ৰশ্নটো জানিব খুজিছোঁ। দ্বিতীয়তে মোদী ডাঙৰীয়াৰ পৰা আমি এই প্ৰশ্ন জানিব খুজিছোঁ
যে আপুনি অসমলৈ আহিছে, কিন্তু অসমৰ কি সৰ্বনাশ কৰিলে আপুনি? যে 1969ৰ পৰা অসমে কেন্দ্ৰীয় চৰকাৰৰ পুঁজি 90:10 অনুপাতত আমি পাই আছিলোঁ। 90:10 অনুপাতত আমি পুঁজি পাই আছিলোঁ অসমে। আৰু পৰৱৰ্তী কালত আমি এখন স্পেচিয়েল কেটেগৰী ষ্টেটাছৰ ষ্টেট হিচাপে আমি স্বীকৃতি পাইছিলোঁ। কিন্তু আপুনি প্ৰধানমন্ত্ৰী হোৱাৰ পিছত আমাৰ এই 90:10 ফাণ্ডিং পেটাৰ্ণ আপুনি বন্ধ কৰিলে, আমাৰ স্পেচিয়েল কেটেগৰী ষ্টেটাছ বন্ধ কৰিলে, আৰু যাৰ ফলত আজি আমি অসমে এবছৰত 7,000ৰ পৰা 9,000 কোটি টকা আজি কেন্দ্ৰৰ পৰা পাবলগীয়া টকা আমি হেৰুৱাইছোঁ। এইটো শোষণ, এইটো কেন্দ্ৰৰ অসমৰ ওপৰত শোষণ। আমি ইয়াক ধিক্কাৰ দিছোঁ। আৰু সতী জয়মতীৰ জেৰেঙা পথাৰত আপুনি অসমীয়া জাতিক এনেধৰণে প্ৰবঞ্চনা কৰিবলৈ, অসমীয়া জাতিক আপুনি এনেধৰণে প্ৰবঞ্চনা কৰিবলৈ আপুনি জেৰেঙা পথাৰত আপুনি যি সমাৱেশৰ আয়োজন কৰিছে, আপুনি তাৰ যোগেদি আজি আমি সতী জয়মতীক অপমান কৰাৰ লগতে অসমীয়া জাতিক আপুনি আজি প্ৰবঞ্চনা কৰিছে, অপমান কৰিছে। আমি তৃতীয় প্ৰশ্ন মোদী ডাঙৰীয়াক কৰিছোঁ। আপুনি 2014 চনৰ নিৰ্বাচনী প্ৰচাৰত অসমৰ সকলোখন সভাত কৈছিল, জাউৰিয়ে আপুনি হাত চাপৰি লৈছিল যে 2014 চনৰ 16 মে'ৰ পিছত অসমত এজনো বাংলাদেশী থাকিব নোৱাৰিব, সকলো বাংলাদেশীয়ে তালি টোপোলা লৈ অসম এৰিব লাগিব। আজি আপুনি অসমলৈ আহিছে কাৰণে আমাৰ হক আছে, আমাৰ অধিকাৰ আছে আপোনাক প্ৰশ্ন সোধাৰ যে এই 4.5 বছৰত আপুনি কেইজন বাংলাদেশী পঠিয়ালে? আপুনি কেইজন বাংলাদেশী অসমৰ পৰা পঠিয়ালে চিনাক্ত কৰি? মাত্ৰ 4জন। 4.5 বছৰত মাত্ৰ 4জন আপুনি পঠিয়ালে। ইয়াৰ পিছত আপুনি কৈছিল যে অসমৰ 6 জনগোষ্ঠী, এই চাহ জনগোষ্ঠী, কোচ ৰাজবংশী, মৰাণ, মটক, চুতীয়া, টাই, আহোম, এইসকলক প্ৰথমতে কৈছিল আপুনি 100 দিনত ট্ৰাইবেল ষ্টেটাছ দিম, তাৰপিছত কৈছিল আপুনি 6 মাহত ট্ৰাইবেল ষ্টেটাছ দিম, তাৰপিছত আপুনি কৈছিল মই এবছৰত ট্ৰাইবেল ষ্টেটাছ দিম, আৰু আজি আপুনি কেতিয়া দিব? আপুনি আজি কেতিয়া দিব? আপোনাৰ 6 মাহ কলৈ গ'ল? 100 দিন কলৈ গ'ল? এবছৰ কলৈ গ'ল? এই যে মিথ্যাচাৰ অসমীয়াৰ মানুহক আজি আপোনাৰ আগমনত, আপুনি 23 তাৰিখে আহিব, সেইকাৰণে কালিলে আপোনাৰ আগমনত আমি এই কথাবিলাক আপোনাক মনত পেলাই দিব খুজিছোঁ, যাতে অসমবাসীক আপোনাৰ ভাষণত ইয়াৰ উত্তৰ আপুনি দি যায়। ইয়াৰ পিছত আমি 5 নম্বৰত মোদী ডাঙৰীয়াক প্ৰশ্ন কৰিব খুজিছোঁ, আপুনি অসমৰ প্ৰতি কিমান আৰু অন্যায় কৰিব? কংগ্ৰেছ চৰকাৰে অসমত এটা আঁচনি লৈছিলে, তাৰ নাম হৈছে BRGS, বেকৱাৰ্ড ৰিজন গ্ৰাণ্ট স্কিম। যে এই অনুন্নত অঞ্চল, এইটো স্কিমৰ অধীনত আমাৰ ধেমাজি জিলা, আমাৰ লখিমপুৰ জিলা, আমাৰ ওদালগুৰি জিলা, এনেধৰণৰ যিবিলাক আমাৰ অনুন্নত জিলা আছে, এই জিলাবিলাকৰ পৰা আমি কেন্দ্ৰৰ পৰা পোনপটীয়াকৈ পইচা পাইছিলে আমাৰ কংগ্ৰেছৰ দিনত, তৰুণ গগৈ ডাঙৰীয়াৰ দিনত। সেইটো ৰাজ্যৰ পইচা নহয়, ছেপাৰেটলি কেন্দ্ৰৰ পৰা স্পেচিয়েল পইচা পাইছিলে। কিন্তু আপুনি যে অসমক ইমানেই ভাল পায়, অকল গামোচাখন আপুনি ডিঙিত মেলি, গামোচাখন আপুনি ডিঙিত পিন্ধি আপুনি কৃত্ৰিম ভাল পোৱা আপুনি অসমক নেদেখুৱাব। আপুনি কি জগৰ কৰিলে অসমৰ এইকেইখন জিলাই? কি অপৰাধ কৰিলে যাৰ কাৰণে আপুনি এই BRGS গ্ৰাণ্ট আপুনি বন্ধ কৰি দিলে? বিশেষ অনুন্নত অঞ্চল উন্নয়নৰ গ্ৰাণ্ট আপুনি বন্ধ কৰি দিলে। ঠিক সেইদৰে আপুনি গুৱাহাটীক স্মাৰ্ট চিটি কৰিম বুলি কৈছিলে। আজি কলৈ গ'ল গুৱাহাটীৰ স্মাৰ্ট চিটি আপোনাৰ? আমি আপোনাক মনত পেলাই দিব খুজিছোঁ। আপুনি কৈছিল যে ইখান কোণত বোলে, দেশৰ ইখান কোণত বোলে অষ্টলক্ষ্মী থাকে, আৰু অসমৰ ইখান কোণত
কি ভাৰতবৰ্ষৰ ঈশান কোণত অসম অৱস্থিত গতিকে অসমক অষ্টলক্ষ্মীৰ দেশ কৰি তুলিব অসমক জৈৱিক ৰাজ্য হিচাপে আপুনি গঢ়ি তুলিব অসমক আপুনি অষ্টলক্ষ্মীৰ দেশ কৰিব অসমক জৈৱিক ৰাজ্য হিচাপে আপুনি গঢ়ি তুলিব কিন্তু আপুনি অসমক কি অষ্টলক্ষ্মী কৰিলে অসমক কি জৈৱিক ৰাজ্য কৰিলে আজি অসমক এখন আপুনি কাঙাল ৰাজ্যত আপুনি পৰিণত কৰিলে আমাৰ যি আছিল তাকো লুটি লৈ গ'ল আপুনিতো আমাক একো দিয়া নাই আৰু আমাৰ অসমৰ মানুহৰ আমাৰ যি সম্পদ আছিল তাকো আপুনি সব ডকাইতে লুটা দি আপুনি লুটি লৈ গুচি গৈছে কেনেকৈ লুটিছে আমি কম আমি পিছত কম ঠিক সেইদৰে যে জাতি মাটি ভেটি আপোনালোকৰ শ্লোগান হৈছিল জাতি মাটি ভেটি আৰু জাতি মাটি ভেটিৰ শ্লোগান দি আপুনি আমাৰ অসমৰ পৰা ২৭খন তৈল ক্ষেত্ৰ আপুনি লাভ কৰি থাকিছে লাভজনক এই লাভজনক তৈল ক্ষেত্ৰ ২৭খন আপুনি ব্যক্তিগত কোম্পানীক বিক্ৰী কৰিলে আপুনি অসমীয়া জাতিৰ অসমীয়া মানুহৰ স্বাভিমান গৌৰৱ ভাৰত ৰত্ন গোপীনাথ বৰদলৈ যিজন ব্যক্তিৰ নামত আমাৰ এয়াৰপোৰ্ট লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ অসমৰ মানুহৰ আবেগ অনুভূতি এই এয়াৰপোৰ্টৰ লগত জড়িত আপুনি সেই এয়াৰপোৰ্টটো বিক্ৰী কৰি দিলে আপুনি আজি জেৰেঙা পথাৰত সতী জয়মতীৰ পথাৰত আপুনি আজি ৰাইজক সম্বোধন কৰিবলৈ আহিছে কিন্তু যি সতী জয়মতীয়ে এই অসমীয়া জাতিৰ স্বাভিমানৰ কাৰণে নিজক আত্মহুতি দি গৈছিল আপুনি আজি তেওঁক অপমান কৰিছে আজি গোপীনাথ বৰদলৈ নামত থকা এয়াৰপোৰ্টটো আপুনি বিক্ৰী কৰিছে আজি কামাখ্যা এই কামাখ্যা ৰেল ষ্টেচন কামাখ্যা আজি ভাৰত নহয় পৃথিৱীৰ ভিতৰত এখন ৱৰ্ল্ড হেৰিটেজ সাইট আজি পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা আজি তীৰ্থযাত্ৰী দৰ্শনাৰ্থী আজি কামাখ্যা মন্দিৰলৈ আহে এই কামাখ্যা অসমৰ মানুহৰ গৌৰৱ কামাখ্যা মন্দিৰ অসমৰ মানুহৰ গৌৰৱ আৰু এই কামাখ্যাত যি ৰেল ষ্টেচন আছিলে এই ৰেল ষ্টেচনো আপুনি ব্যক্তিগত কোম্পানীক বিক্ৰী কৰিছে আপুনিতো একো উপাৰ্জন কৰা নায়েই আপুনিতো একো গঢ়ি দিয়া নায়েই আপোনালোকেতো ক'লেই ৭০ বছৰত কংগ্ৰেছে সব শেষ কৰিলে একো কৰা নাই আৰু একো নাই কৰা বুলি কোৱাৰ পিছত আমি গঢ়ি থৈ যোৱা সম্পদবিলাক আপুনি বিক্ৰী কৰি দেশ চলাইছে আৰু অসমক ডকাই আপোনাৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে ২০১৪ চনৰ ২৪ অক্টোবৰত দিল্লীত প্ৰেছ কনফাৰেন্স পাতি লগত মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াক বহুৱাই লৈ ক'লে যে মোদী ডাঙৰীয়াই মোক নিৰ্দেশ দিছে অসম ভাৰতৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰিব লাগে গতিকে অসমক মই কি কৰিম ১ লাখ কোটি টকা মই দিছোঁ ব্ৰহ্মপুত্ৰৰ দুই পাৰে এক্সপ্ৰেছ হাইৱে হ'ব ডেজাৰেৰে ব্ৰহ্মপুত্ৰ খন্দা হ'ব ব্ৰহ্মপুত্ৰৰ বানপানী নিয়ন্ত্ৰণ হ'ব গৰাখহনীয়া নিয়ন্ত্ৰণ হ'ব অসম ভাৰতবৰ্ষৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্য হ'ব ক'লৈ গ'ল আপোনাৰ প্ৰতিশ্ৰুতি আপুনি ইমান অসমীয়া মানুহক আপুনি বুৰ্বক পাইছে ইমান অসমীয়া মানুহক আপুনি বঞ্চনা কৰিছে যে আজিতো সেই প্ৰতিশ্ৰুতি আপোনাৰ ক'লৈ গ'ল ক'ত ১ লাখ কোটি টকাৰ ঠাইত আপুনি ১ টকা দিলেনে আজি এক্সপ্ৰেছ হাইৱেৰ নামত এটা শিলগুটি আপুনি পেলালেনে আপুনি ব্ৰহ্মপুত্ৰ খনন কৰা হ'ব বুলি কৈছিল বানপানী নিয়ন্ত্ৰণ হ'ব আজি ৪.৫ বছৰত আপুনি মাথাউৰি বনাবলৈ এটা পইচা দিয়া নাই নতুন মাথাউৰি বাদ দিয়ক আজি পুৰণি মাথাউৰি এটাও বনাব নোৱাৰিলে মুখ্যমন্ত্ৰীয়ে খালি ডেটৰ পিছত ডেট দিলে ইমান তাৰিখে মাথাউৰি শেষ হ'ব কিমান তাৰিখে মাথাউৰি শেষ হ'ব আজি আপোনাক সেইকাৰণে আজি আপোনাক আমি স্বাগতম কেনেকৈ জনাম অসমৰ মানুহে কেনেকৈ স্বাগতম জনাব আপোনাক আপুনি গাড়ীৰে মানুহ আনিব আপুনি পইচা দি মানুহ আনিব কিন্তু আপুনি অসমৰ মানুহৰ অন্তৰত যি জুই জ্বলাইছে আজি ৫ বছৰ অসমৰ মানুহক ডকাইতে লুটা দি আপুনি যি লুটিছে কোনো অসমৰ মানুহে কিন্তু আপোনাক অন্তৰৰে ২৩ তাৰিখে কিন্তু কোনেও অন্তৰৰে স্বাগতম নজনায় আপোনাক স্বাগতম জনাবলৈ যাব আপুনি ভাড়াতীয়া কৰি আপোনাৰ দলে নিয়া মানুহে আপোনাক স্বাগতম জনাবলৈ যাব আপুনি ব্ৰহ্মপুত্ৰৰ ওপৰত নিমাতীঘাট কমলা
গড়মূৰৰ মাজত দলঙৰ আপোনাৰ মন্ত্ৰী আধাৰশিলা কৰিলে ঢকুৱাখানাত সংযোগী দিচাংমুখ আৰু টেকেলি ফুটাৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন দলঙৰ আপুনি আধাৰশিলা কৰালে আৰু সেই আধাৰশিলা আজিলৈকে আধাৰশিলাই হৈ থাকিল তাত এটাও ইটা নপৰিল এটাও শিলগুটি নপৰিল সেই এনেকেই আপুনি অসমৰ মানুহক বঞ্চনা কৰিছে কেৱল সিমানেই নহয় আমাৰ দুটা কাগজ আপুনি কিমানবাৰ ক'লে মিটিঙত ভাষণত যে এই কাগজ কল দুটা আমি ৰিভাইভ কৰিম পেকেজ দিম স্পেচিয়েল পেকেজ দিম অসমৰ দুটাই মাত্ৰ পাব্লিক সেক্টৰ ইণ্ডাষ্ট্ৰী আমি ইয়াক ৰিভাইভ কৰিম কিমানবাৰ ক'লে আপুনি আপোনাৰ মন্ত্ৰীসকলে ক'লে কিন্তু আপুনি কি কৰিলে আজি আপুনি অসমলৈ আহিছে আমি আপোনাক প্ৰশ্ন কৰিছোঁ যে এই দুটা নগাঁও কাগজ কল আৰু 5 গ্ৰাম কাগজ কল এই দুটা আপুনি ৰিভাইভটো নকৰিলে 1 পইচা নিদিলে নীতিন গাডকাৰীয়ে 95 কোটি টকা দিম বুলি অৰুণ জেটলীয়ে 95 কোটি টকা দিম বুলি ঘোষণা কৰিছিল তাকো 1 পইচা নিদিলে আৰু এতিয়া ইয়াত প্ৰায় 90 জনৰো অধিক কৰ্মচাৰীয়ে আত্মহত্যা কৰিলে মৃত্যু হ'ল দৰমহা নাপায় খা সুবিধা নাপায় আৰু এতিয়া আপুনি এই দুইটা কাগজ কলৰ মেচিন কল কব্জা ঘৰ মাটি আপুনি বিক্ৰী কৰিব ওলাইছে আপুনি ব্যক্তিগত ব্যৱসায়িক আপুনি বিক্ৰী কৰিব ওলাইছে তে আপুনি কোন ক্ষেত্ৰত আজি আমি প্ৰশ্ন কৰোঁ সোণোৱাল ডাঙৰীয়াক আজি প্ৰশ্ন কৰোঁ হিমন্ত বিশ্ব শৰ্মাক আমি আজি কোনখন অন্তৰ লৈ পেলাই মোদীক আমি আজি স্বাগতম জনাম কোনটো আনন্দ লৈ আজি মোদীক স্বাগতম জনাম কোনটো সুখবৰৰ কাৰণে আজি মোদীক আমি স্বাগতম জনাম যে অসমীয়া জাতিক এপিনৰ পৰা শেষ কৰি গৈছে অসমখনক এপিনৰ পৰা শেষ কৰি গৈছে